গুড মৰ্ণিং বন্ধুসকল ইউবি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই একদম ঘা পা ধুই ধূপ চাকি জ্বলাই কৰি লৈ ভাবিলোঁ একাপ চাহ খাই লওঁ আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টখিনিও একবাৰে বনাই ল'লোঁ। আজি যিহেতু বীৰ চিলাৰায় দিৱসৰ উপলক্ষে চিৰাগৰ আৰু চিৰাগৰ পাপাৰ অফিচ স্কুল দুয়োটাই বন্ধ আৰু ব্ৰেকফাষ্টত আজি অমিতা আলু দি পেলাই অলপ ভাজি বনালোঁ আৰু লগতে ৰুটিও বনাই কৰি ল'লোঁ আৰু খাই কৰি লৈ বন্ধুসকল এফালে যাম। ক'ত যাম গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় চাই ভাল লাগিব। এয়া ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি ওলাই ল'লোঁ। বন্ধুসকল আজি মাঘী পূৰ্ণিমাৰ দিনটো সকলোৰে কাৰণে শুভ হওক। আৰু আমি ক'ত গৈ আছোঁ ব'লকচোন এবাৰ চাই লওঁ। আমি আহিছোঁ ওচৰৰ নামঘৰৰ, আজি প্ৰতিষ্ঠা দিৱসো আছে আৰু তাতে আহিলোঁ। বন্ধুসকল নামভাগো শেষ হ'ল আৰু ভাবিলোঁ নামঘৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। খুব ধুনীয়া এটা পৰিৱেশ, এনেকুৱা পৰিৱেশত আহি সঁচাকৈ বহুত ভাল লাগে। এতিয়া প্ৰসাদ ভগাব আৰু বন্ধুসকল প্ৰসাদৰ পিঠাগুড়িৰ লাড্ডুটো কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন। মই কিন্তু খাই বহুত ভাল পাওঁ আৰু ইয়াতে লগতে ভোজো আছিলে। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আজিলৈ ইমানখিনি, বাই বাই।